আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে আহি গৈছে ডাঙৰ আপডেট। আত্মসহায়ক গোটৰ মহিলাসকলে যদি ফৰ্ম ফিল আপ কৰিছে তেন্তে সাৱধান, আপোনালোকে কিন্তু টকা নাপাব পাৰে। যদি এই কামটো নকৰে তেনে ক্ষেত্ৰত হয়তো আপুনি টকা লাভ নকৰিব। ইয়াতে কিন্তু এখন নোটিফিকেশ্যন আহি গৈছে, যিহেতু কালি নোটিফিকেশ্যন আহি গৈছে। ইয়াতে কি কি উল্লেখ কৰিছে মই এতিয়া আপোনালোকক সবিশেষ জনাম। সেই ভিডিঅ'টো বুলি কৈছে বহুত ইম্পৰ্টেণ্ট, তেনে ক্ষেত্ৰত আপোনালোকক ৰিকুৱেষ্ট কৰিলোঁ ভিডিঅ'টো শ্বেয়াৰ কৰি তলত শ্বেয়াৰ আছে আপুনি এতিয়া শ্বেয়াৰ কৰি আনকো দেখাৰ সুযোগ কৰি দিয়ক, যাতে সকলোৱে এই খবৰটো জানি এই 10,000 টকা ল'ব পাৰে। তাৰ বাবে ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিয়ক। এতিয়া জানি লওক কি কি উল্লেখ কৰিছে। এটা চাওক লিখিছে, মই আপোনালোকে এতিয়া জনাই আছোঁ আত্মসহায়ক গোটৰ মহিলাসকলে যদি ফৰ্ম ফিল আপ কৰিছে তেন্তে আপুনি MIS কোড আপুনি লিখিছে নে নাই নিশ্চয় কমেণ্ট এটা কৰি জনাব। আৰু যদি MIS কোড লিখা নাই তথাপি আপুনি জনাব যে MIS কোডটো বহুৱাই দিয়া নাই, আমাৰ গোটৰ MIS কোড আহি পোৱা নাই। নিশ্চয় ইয়াতে যিখন নোটিফিকেশ্যন আহিছে যে 3, 4, 5 মাৰ্চত যেহেতু ফৰ্ম দিব লাগিব, ফৰ্ম জমা দিব লাগিব, আৰু তাৰ আগতে যিসমূহ নথি সেই নথিসমূহ কিন্তু লগত দিব লাগিব। আৰু আপোনাৰ যি ফৰ্ম হয় সেই ফৰ্মটো কিন্তু সম্পূৰ্ণকৈ ফিল আপ কৰিব লাগিব। যদি সম্পূৰ্ণ নাথাকে তেনে ক্ষেত্ৰত কিন্তু অসম্পূৰ্ণ, অৰ্থাৎ যি অসম্পূৰ্ণ থাকিব সেই ফৰ্ম কিন্তু নাকচ কৰি দিব, অৰ্থাৎ ৰিজেক্ট কৰি দিব। সেয়েহে আপোনালোকে অতি সাৱধানে এই ফৰ্মটো ফিল আপ কৰিব। যদি ফিল আপ কৰা নাই তেনে ক্ষেত্ৰত কেনেকৈ ফিল আপ কৰিব লাগে মই নিশ্চয় ভিডিঅ' বনাই ৰাখিছোঁ, আপোনালোকে চাব পাৰিব। আৰু যদি ভিডিঅ' লাগে নিশ্চয় জনাব, নিশ্চয় আপোনালোকক পৰৱৰ্তী ভিডিঅ' মই বনাই দিম। সেয়ে যদি পেজটো ফ'ল' কৰা নাই পেজটো ফ'ল' কৰি ৰাখক, কিয়নো মই যেতিয়া পৰৱৰ্তী ভিডিঅ' আপলোড কৰিম আপোনালোকে কিন্তু মোবাইল ফোনত নোটিফিকেশ্যন হিচাপে পাই যাব। সেয়ে পেজটো ফ'ল' কৰি ৰাখক আৰু ইউটিউবত যদি চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। সো যদি আপোনালোকে MIS কোডটো পোৱা নাই তেনে ক্ষেত্ৰত MIS কোডটো আপুনি সখী বাইদেউৰ পৰা নাইবা আপোনাৰ যি ছেক্ৰেটাৰী হয় আপোনাৰ গোটৰ ছেক্ৰেটাৰীক আপুনি অৱগত কৰাব, নিশ্চয় পাই যাব। আৰু কেনেকৈ MIS কোডটো উলিয়াব লাগে নিশ্চয় মই তাৰ ওপৰতো ভিডিঅ' বনাই ৰাখিছোঁ, যদি চোৱা নাই তেনে ক্ষেত্ৰত আপোনালোকে চাই ল'ব। MIS কোড ইউটিউবত যাওক, ইউটিউবত যাই চাৰ্চ কৰক MIS কোড, তাৰপিছত কিন্তু আহি যাব MIS কোড। তাৰপিছত মোৰ যিটো পেজৰ নাম বা চেনেলৰ নাম ট্ৰিক্স বাই মোমেৰ, MIS কোড ট্ৰিক্স বাই মোমেৰ, এইখিনি মাৰি দিয়ক, ইউটিউবত আহি যাব। যিটো ভিডিঅ' পাব কেনেকৈ MIS কোডটো উলিয়াব লাগে নিশ্চয় মই সম্পূৰ্ণ প্ৰচেছ মই জনাই ৰাখিছোঁ। আপোনালোকে আশা কৰিম সেই ভিডিঅ'টো চাই কিন্তু জানিব পাৰিব MIS কোড। এতিয়া কথা হ'ল আপুনি ফৰ্মটো সম্পূৰ্ণকৈ ফিল আপ কৰিব লাগিব। ফিল আপ কৰি আপুনি উপযুক্ত নথি দিব লাগিব, আপোনাৰ ফটো 1 কপি, তাৰপিছত যি আপোনাৰ অমৃত বৃক্ষ আন্দোলন গছপুলিৰ ফটো, তাৰপিছত বেংকৰ পাছবুক, তাৰপিছত বিজনেছ প্লেন ফৰ্ম, এইকেইখনৰ সৈতে আপুনি কিন্তু জমা দিব লাগিব। অন্যথা আপোনাৰ কিন্তু বাতিল হৈ যাব আপোনাৰ ফৰ্মখন, অৰ্থাৎ 10,000 টকা লাভ নকৰিব। সেয়েহে আপুনি এই ভিডিঅ'টো মনোযোগ সহকাৰে চাই লওক আৰু সকলোকে শ্বেয়াৰ কৰি দিয়ক, যাতে সকলোৱে এই খবৰটো যায়। এইসমূহ নথি প্ৰয়োজন সাপেক্ষে যাতে এতিয়াই ৰেডি কৰি ৰাখে, কিয়নো 3, 4, 5 মাৰ্চৰ দিনা কিন্তু এই ফৰ্মসমূহ জমা দিব লাগিব। সেয়ে আপোনালোকে এতিয়াই এই ডকুমেণ্টসমূহ সাজু কৰি ৰাখক। সো আজি এইটো আছিল আপোনালোকৰ বাবে দিবলগীয়া ডাঙৰ আপডেট। আশা কৰিম ভিডিঅ'টো আপোনালোকৰ বাবে বহুত হেল্পফুল হৈছে। যদি এনেকুৱা ধৰণৰ ভিডিঅ' আকৌ নিতো আপোনালোকৰ লাগে তেনে ক্ষেত্ৰত আপোনালোকে কমেণ্ট কৰিব। সেয়েহে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু পেজটো ফ'ল' কৰি ৰাখিব। সো আজিলৈ মানে বাই বাই।